নিজৰ সীমিত যি ঠাই সেই ঠাইৰ ভিতৰত সুন্দৰ এক অনুষ্ঠান কৰিছে আৰু যদিও আমি ভিতৰুৱা বুলি কওঁ ঠাইখন শৈক্ষিকভাৱে আৰু অগ্ৰসৰ হওক তাৰে কামনা কৰিছোঁ আৰু তথাপিও যদিও আমি আন্তঃগাঁথনিভাৱে সিমান সাংঘাতিক শক্তিশালী নহয় তথাপিও কিন্তু সুন্দৰ অনুষ্ঠানৰ আয়োজন কৰিছে বিদ্যালয়খনে। এই আচলতে বক্তব্য নহয়, আমাৰ জীৱনৰ কথা, আপোনাৰ কথা, মোৰ কথা, আমি দেখি অহা সমাজখনৰ কথা। সমাজত সাংঘাতিকভাৱে নৈতিক স্খলন হৈছে, প্ৰতিদিনে হত্যা ধৰ্ষণৰ দৰে ঘটনা হৈছে আৰু ঘৰত শান্তিৰ পৰিৱেশ নোহোৱা হৈছে। গতিকে আচলতে এয়া বক্তব্য নহয়, আমাৰ জীৱনৰ অভিজ্ঞতা। মই ভাবোঁ সেয়ে সকলোৱে আদৰি লয় এই অভিজ্ঞতাসমূহ। নহয় সেইটো বেলেগ প্ৰসংগ, সেইটো বেলেগ এদিন আপোনাক ক'ম। সেইটো মই আপোনাক বেলেগ প্ৰাথমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱ উদযাপন কমিটিৰ তৰফৰ পৰা সৰ্বপ্ৰথমে আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ তৰাগাঁও প্ৰাথমিক বিদ্যালয়খন 1975 চনতে স্থাপন কৰা হৈছিলে। এই 2025 চনত এই অনুষ্ঠানটোৱে 50 বছৰ পূৰ্ণ কৰিলে। সেই উদ্দেশ্য আগত ৰাখিয়ে আমি আজি 5 এপ্ৰিল তাৰিখটোক সোণালী জয়ন্তী বৰ্ষৰ আৰম্ভণি অনুষ্ঠান হিচাপে উদযাপন কৰিবলৈ সিদ্ধান্ত লৈছিলোঁ আৰু সেই অনুপাতে ৰাতিপুৱা 7 বজাত আমাৰ দ্বাৰ উন্মোচন কৰা হয়। তাৰ পাছত আমাৰ ফ্লেগ হষ্টিং কৰা হয়, পতাকা উত্তোলন কৰা হয়, বৃক্ষৰোপণ কাৰ্যসূচী সমাপন কৰা হয় আৰু সাংস্কৃতিক শোভাযাত্ৰাৰে আমি অনুষ্ঠানটো আৰম্ভণি কৰি দিনৰ 12 বজাৰ লগে লগে আমি মুকলি সভা আৰম্ভ কৰোঁ। এই মুকলি সভাত আমাৰ মুখ্য অতিথি হিচাপে আছিলে প্ৰাগ চেনেলৰ জ্যেষ্ঠ সাংবাদিক দীপক শৰ্মা ডাঙৰীয়া আৰু তেখেতৰ লগতে সেই উক্ত সভাখনত সভাপতিত্ব কৰিছিলে গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তফজুল হক বৰবৰাদেৱে। আৰু ইয়াত আমাৰ কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিছিলে, সভাত তত্ত্বগধুৰ ভাষণ প্ৰদান কৰিছিলে। তাৰ ভিতৰত আমাৰ বিয় বাইদেউ নীলাক্ষী বাইদেৱে যথেষ্ট গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰিছিলে। এই সভাখন উদ্বোধন কৰিছিলে কাকডোঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ মতিউৰ ৰহমান ছাৰে। আৰু আমি আগন্তুক 26 বৰ্ষৰ প্ৰথম ভাগতে এই সোণালী জয়ন্তী সামৰণি অনুষ্ঠানটো উদযাপন কৰিম বুলি সিদ্ধান্ত লৈছোঁ। সোণালী জয়ন্তী আৰম্ভণি অনুষ্ঠানটো আমি পাতিছিলোঁ আমাৰ তৰাগাঁও প্ৰাথমিক বিদ্যালয়ত। তাত আহি আমাৰ যথেষ্ট আলহী আমাৰ ইয়াত আহিছিলে। আমাৰ যিসকল আমাৰ প্ৰথম আমাৰ মুখ্য অতিথি হিচাপে প্ৰাগ নিউজৰ জ্যেষ্ঠ সাংবাদিক দীপক শৰ্মা ডাঙৰীয়া আহিছিলে, লগতে বহুকেইজন গণ্যমান্য ব্যক্তি আহিছিলে। তেখেতসকলক অহাৰ মানে যিখিনি আমাৰ আদৰণি জনোৱাৰ কাৰণে আমাৰ যিমানখিনি ৰাইজ আমাৰ ইয়াত আহিলে, আমি তেখেতসকলক আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। প্ৰথম আছে আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ বাৰ্তালাপ, তাৰ পাছতে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ সৃষ্টিশীল নৃত্য আছে, তাৰ পাছতে আমাৰ অকণমান সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান আয়োজন কৰিছোঁ মনোৰঞ্জনৰ কাৰণে। মুখ্য সাংস্কৃতিক অনুষ্ঠানৰ মুখ্য আকৰ্ষণ হ'ব আমাৰ মিছ ফিজা। হয়।